তো গুড মৰ্ণিং গাইজ সকলোকে মই মৰাণ টি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। উঠি কেনে আগতে কৈ আছে নামঘৰত আমাৰ পতাকা বেটিটো দিছে, তাৰে চিমেণ্টখিনি আনিছিল দেউতাই, সেইখিনি থলো যায় উঠি এটা নতুন গাড়ী পৰহি আমাৰ এখন লোৱা গৈছিল এণ্টকখন, এখন এনেই জাষ্ট ৰাইড কৰিব আহিছিলোঁ মেইন ৰাস্তাত গণেশ মন্দিৰৰ কাষত। এইটো পিছফালে গণেশ মন্দিৰ, অলপ ৰাইড কৰোঁ, চাই লওঁ, টেষ্ট ৰাইড চলো। দাদা আহি আছে, দাদা নিব আহিছোঁ মেইনলি। তো এতিয়া মই বাবুক স্কুলত থৈ আহোঁ। স্কুলত আজি মই ঘৰত আহিলে মই উঠাব যাব লগাত পৰে। চকী আহি আছোঁ বাৰু বৰ্তমান গাড়ী চাইডৰ কাৰণে মই ভিডিঅ'টো মেক কৰি থৈ দি আছে, থৈ আহিলোঁ ইয়াক, তাৰপিছত কি কৰে চাই থাকিব। তো বাবুক স্কুলত থৈ আহিলোঁ। এতিয়া মই আহিছোঁ, সৰু বাবুৰ অলপ জ্বৰ হৈ আছে, তাৰ কাৰণে হোমিঅ' মেডিচিন দিবা, আৰু যদি মোৰো কিবা পাওঁ, পেটটো বহুত বিষাই আছে না, গেষ্ট্ৰিকৰ প্ৰব্লেম যদি পাওঁ লৈ যাম। এইখিনি দিল্লী চকতে বহি যাম, এইখিনি লৈ যাওঁ। তাৰপিছত বহুত কিবা কিবি আছে বাৰু প্লেন, কি কৰোঁ চাই দিম। চলো। তো এতিয়া আহিছোঁ মই দানালৈ, মাছক দানা দিব আহিছোঁ। চাই লওঁ মাছৰ তাত কি আছে কি নাই, বহুত দিন দিয়াও নাই মই দানা, দাদাই দি আছিল এইকেইদিন, তো আজি মই দিওঁ, ঘৰত আছোঁ যেতিয়া। বোকা তামাম বোকা, বানপানী আজি 5 দিনৰ আগত হৈ উঠিছে ইয়াতে। এইটোৱে মেইন বানপানী অহা ৰাস্তা, এইটো ৰাস্তা বনি গৈছে পূৰা। ইফালে পানীটো সোমাই খালকেইটা বনোৱাৰ পৰা এতিয়া মানে খালকেইটা খান্দা, আমাৰতো এনেকুৱা খালটো খান্দাৰ পৰা খুৰাহঁতৰ এতিয়া ইফালে ৰাস্তা হৈ গৈছে পানী আহা দিল। তো এইবাৰ আহিছোঁ বেহাৰ বেৰবা, এইখিনি বেৰবাকে তেল ল'ব লাগে, তেল দিছিল সেইখিনি পেৰি লৈ যাওঁ। আৰু বেহাৰ চেহাৰ পাৰি ঘৰৰ কামখিনি কৰি এতিয়া আহিছোঁ মঙলদৈ মিঠি কিনিবা কালিৰ কাৰণে। কালি আমাৰ পুঠিপথাৰৰ পালটো আমাৰ আছে, সেইকাৰণে অলপ মিঠি নিব আহিছোঁ। তো আন্ধাৰ হৈছে, লাইট চাইট নাই, মানে লাইট আছে কিন্তু ৰাতি হ'ল। তো মঙলদৈৰ পৰা আহিলোঁ, আহি উঠি মানুহ মাতিব গ'লোঁ, মানুহ মাতি
সকলোৱে মানে গোল্লা চোল্লা সেইখিনি আনি মানুহ মাতিলোঁ, মাতি উঠি তাৰপিছত আকৌ হোটেলতে বনখিনি অৰ্ডাৰ দিলোঁ ৰাতি চাহৰ কাৰণে কালি। তো আহি জুনিছ চকত মই চেলুন বিচাৰি হাঁহ দি পেলাই মই নাকাটিলোঁ, জুনিছ চকত থাকোঁ উলিয়াই বুলি খোলা ক্লিন চেভ কৰিব লগা আছিল। কালি ৰাতিপুৱা 7টা বজাত যাবই লাগিব, 7টা বজাত সেৱকহঁতে ঘৰ পাব লাগিব যায়। তো সেইকাৰণে ক'তো হেৰি নাপায়, সদায় আকৌ মই এই ব্লেড আনিছোঁ, আনি উঠি কালি ৰাতিপুৱা 3টা বজাত উঠি মানে কিবা কৰি গা পা ধুওঁতে কাটি ল'ম আৰু তাৰপিছত এতিয়া যাব ওলাইছোঁ খটৰত। আকৌ আজি ভাওনা ৰিহাৰ্চেল আছে, তো খটৰত যাব লাগে, ৰখি আছোঁ। এতিয়া দেৰি হৈছে, 8টা বাজিল, 7:30 বজাত পোৱাৰ কাম আছিল, 8টা বাজিল। আকৌ এতিয়া নৱহাত অহা নাই, নৱহাতৰ কাৰণে ৰখি আছোঁ। নামঘৰতে পুথিপাঠ হৈ আছে, চলো যাওঁ।